পোনপ্ৰথমতে আম্বপুৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, সহ শিক্ষক পৃথক চেত্ৰী ছাৰ আৰু মোৰ সহকৰ্মীসকল, জয় জয়তে তোমালোকলৈ লগতে সমগ্ৰ প্ৰতিজন ভাৰতবাসীলৈ আজিৰ গণৰাজ্য বা গণতান্ত্ৰিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খন্তেক আগতে তোমালোকক গণৰাজ্য দিৱসৰ বিষয়ে ক'লে, গণতন্ত্ৰৰ অৰ্থ ক'লে, আৰু আচলতে এটা কথা লাজ পাইছোঁ। মই ক্লাছ 7ত ছ'চিয়েল চায়েন্স পঢ়াওঁ আৰু গণতন্ত্ৰৰ বিষয়ে ক'লে মই অকণমান কৈ দিছোঁ তাৰ বিষয়ে। প্ৰায় ব্ৰিটিছৰ 200 বছৰীয়া শাসনৰ অন্ত পেলোৱাৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিলে। মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু এই মহান ব্যক্তিসকলৰ নেতৃত্বতে আমাৰ ভাৰতবাসীয়ে আজিৰ দিনটোত এখন সংবিধান পাবলৈ সক্ষম হৈছে, এখন স্বাধীন দেশত বসবাস কৰিবলৈ সক্ষম হৈছে আৰু আমিও সক্ষম হৈছোঁ। মূলতে ক'বলৈ গ'লে 1935 চনত যিখিনি সময়ত ব্ৰিটিছে শাসন কৰি আছিল আমাৰ ভাৰতবৰ্ষখনত, সেই 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ পৰিৱৰ্তে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ ভাৰতবৰ্ষৰ কাৰণে ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন সংবিধান ৰচনা কৰা হৈছিল। আৰু এই সংবিধানখন ৰচনা কৰাৰ সময়সীমা অলপ খন্তেক আগতে বিতম চেত্ৰী ছাৰে ক'লে 2 বছৰ 11 মাহ প্ৰায় 18 দিন, প্ৰায় ক'বলৈ গ'লে বছৰ হিচাপত 3 বছৰ সময় আমাৰ লাগিছিলে এই সংবিধানখন ৰচনা কৰোঁতে। আৰু এই সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে যদিও গৃহীত কৰা হৈছিল, কিন্তু কাৰ্যকৰী কৰা হোৱা নাছিল। সংবিধানখন কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে, যিটো দিনত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দেৱে আমাৰ এই সংবিধানখনত স্বাক্ষৰ কৰিছিলে। আৰু এটা কথা আমি জানিব লাগিব।